নমস্কাৰ আমি শিশুসকল বা আমাৰ ডাঙৰসকল কম বেছি পৰিমাণে পেলু ইনফেকশ্যনত ভোগা দেখা যায় বিশেষকৈ শিশুসকল পেলু ইনফেকশ্যনত বা ৱৰ্ম ইনফেকশ্যনত বেছিকৈ ভোগে ইয়াৰ আগৰ ভিডিঅ'ত মই পেলু ইনফেকশ্যনৰ পৰা বাচি থাকিবলৈ মেডিচিন কেনেকৈ সেৱন কৰিব লাগে সেই বিষয়ে আপোনালোকক জনাব চেষ্টা কৰিছিলোঁ আজি আপোনালোকক মই জনাব খুজিছোঁ কেনেকৈ আমি পেলু ইনফেকশ্যনৰ পৰা বাচি থাকিম কি আমি নিজে ষ্টেপ লৈ পেলু ইনফেকশ্যনৰ পৰা আমাৰ নিজক বা আমাৰ সন্তানটিক বচাই ৰাখিব পাৰোঁ আহক আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ যদি আপোনালোকে এতিয়াও এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি এই ভিডিঅ'টো আপোনালোকে ফেচবুক পেজত চাই আছে তেতিয়াহ'লে প্লিজ ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰি দিব লগতে নটিফিকেশ্যন বেল বাটনটো আপোনালোকে দবাই দিব যাতে সকলোখিনি ইনফৰ্মেশ্যন আপোনালোকে নতুন ভিডিঅ' আপলোড হোৱাৰ লগে লগে পায় আৰু সময়মতে পায় পেলু ইনফেকশ্যন আমাৰ শিশুসকলৰ ক্ষেত্ৰত বেছিকৈ দেখা যায় যদিও ডাঙৰসকলো এই ক্ষেত্ৰত ভোগা দেখা যায় গতিকে শিশুসকলক আমি ইয়াৰ পৰা বচাবৰ কাৰণে আমি অভিভাৱকসকলেতো তেওঁলোকক সজাগ কৰিবই লাগিব বা তেওঁলোকৰ কাৰণে আমি সাৱধান হ'বই লাগিব কিন্তু তেওঁলোকক শিশুসকলকো আমি কিছুমান সাৱধানতা কি সাৱধানতা ল'লে ক্ৰিমিৰ পৰা তেওঁলোক বাচি থাকিব পাৰে বা ৱৰ্ম ইনফেকশ্যনৰ পৰা তেওঁলোক বাচি থাকিব পাৰে সেইটো তেওঁলোকক অলপমান আমি জনাই থোৱাটো মই জৰুৰী বুলি ভাবোঁ কিয়নো তেতিয়া তেওঁলোকে নিজে অলপ হ'লেও সজাগ হ'ব আৰু আমাৰ অভিভাৱকসকলেও কিছুমান কষ্ট কমিব গতিকে আহক জানো আজি কি আমি সাৱধানতা ল'লে ক্ৰিমিৰ পৰা আগতীয়াকৈ বাচি থাকিব পাৰোঁ ৱৰ্ম ইনফেকশ্যন বা ক্ৰিমিৰ পৰা বাচি থাকিবলৈ হ'লে প্ৰধান উপায়টো হ'ল আমি নিজৰ চাফ চিকুণতাটো পৰিষ্কাৰ পৰিচ্ছন্নতাটো নিজে বজাই ৰাখিব লাগিব অৰ্থাৎ আমি যদি ভালদৰে হাইজিন মেইনটেইন কৰিব পাৰোঁ তেতিয়াহ'লে পেলু ইনফেকশ্যনৰ পৰা আমি বাচি থাকিব পাৰিম বিশেষকৈ খোৱা বোৱাৰ ক্ষেত্ৰত খোৱাৰ আগতে বা যিকোনো এটা বস্তু লেতেৰা বস্তু চোৱাৰ পিছত আমি ভালদৰে হাতখন ধুব লাগে বা কিবা এটা খেলা ধূলা কৰিলে ল'ৰা ছোৱালীয়ে তাৰপিছত আহি পেলাই ঘৰত যেতিয়া কিবা এটা বস্তু খাব বা বেলেগ এটা বস্তু টাচ কৰিব তাৰ আগতে হাতখন ধুই ল'ব লাগে গতিকে এইখিনি শিশুটিক আপোনালোকে অলপ জনাই দিব লাগে হেণ্ড হাইজিনৰ যিখিনি আৱশ্যকতা সেইখিনি বিষয়ে জনাব লাগে আৰু শিশুৱে যদি ভালদৰে হাতখন ধুৱে বা আমি ডাঙৰসকলেও যদি কিবা এটা লেতেৰা কাম কৰাৰ পিছত হাত ধুওঁ বা বাথৰুম ইউজ কৰাৰ পিছত ভালদৰে হাতখন ধুব লাগে খোৱাৰ আগত ভালদৰে হাতখন ধুব লাগে এই কথাখিনি যদি আমি ভালদৰে মেইনটেইন কৰোঁ তেতিয়াহ'লে ক্ৰিমি ইনফেকশ্যনৰ পৰা আমি বাচি থাকিব পাৰোঁ নেক্সট ইম্পৰ্টেণ্ট কথা হ'ল আমি আমাৰ হাতৰ নখখিনি খুব ভালদৰে চুটিকৈ কাটি ৰাখিব লাগে নখৰ ভিতৰত যদি আমি ভালদৰে যদি নখ নাকাটোঁ তেতিয়াহ'লে দীঘল নখৰ ভিতৰত বিশেষকৈ বেছিকৈ লেতেৰা জমা হ'বলৈ সুবিধা পায় আৰু তাতে পেলুৰ যিবিলাক আমাৰ কণীবিলাক সেই কণীবিলাক জমা হ'বলৈ সুবিধা পায় যেতিয়া আমি ভালদৰে হাতখন নুধুম বা আমাৰ নখ দীঘল হৈ থাকিব তাৰ মাজত মাটি বা যিবিলাক লেতেৰা বস্তুৰ লগত কণী সোমাই থাকিব যেতিয়া আমাৰ নখ দীঘল হৈ থাকিব তেতিয়া ভালদৰে ধুলেও হয়তো আমাৰ সেই লেতেৰা বস্তুখিনি বা পেলুৰ কণীবিলাক আমাৰ হাতৰ পৰা নাযাব পাৰে তেতিয়া খোৱা বস্তুৰ লগত মিহলি হৈ সেইবোৰ আমাৰ পেটলৈ যাব পাৰে আৰু পেটলৈ যোৱাৰ পিছত কি হ'ব পাৰে পেলু ইনফেকশ্যন অতি সোনকালে বাঢ়ি যায় যিহেতু খুব সোনকালে তেওঁলোকে বংশবৃদ্ধি কৰে পেলুৱে গতিকে পেলু ইনফেকশ্যন বাঢ়ি যোৱাৰ লগে লগে আমাৰ প্ৰব্লেমটো বাঢ়ি যাব আৰু বহুতখিনি আনুষংগিক সমস্যাও দেখা দিয়ে পেলু ইনফেকশ্যন হ'লে গতিকে সেই নখটো যদি আমি ভালদৰে চাফাকৈ ৰাখোঁ বা কাটি দিওঁ চুটিকৈ তেতিয়াহ'লে লেতেৰা জমা হ'বলৈ সুবিধা নাপাব পেলুৰ কণীবিলাক জমা হ'বলৈ সুবিধা নাপাব এই ক্ষেত্ৰত আমি ইয়াৰ পৰা সাৱধানে ৰাখিলে আমি পেলু ইনফেকশ্যনৰ পৰা বাচি থাকিব পাৰোঁ 3 নম্বৰ কথা হ'ল যিবিলাক আমাৰ মাটিৰ লগতে লাগি থকা শাক পাচলি থাকে সেই শাক পাচলিসমূহ কেঁচা অৱস্থাত নোখোৱাটোৱেই ভাল সেই শাক পাচলিসমূহৰ পাতবিলাকত কি হয় পেলুৰ কণীবিলাক লাগি থাকে আৰু সেই পেলুৰ কণীবিলাক যদি আমি কেঁচাই খাই দিওঁ ভালদৰে যদি নোধোঁ কেঁচাই খাই দিওঁ চালাড হিচাপে খাওঁ যদি তেতিয়াহ'লে কি হ'ব সেইখিনি ডাইৰেক্টলি আমাৰ পেটত গৈ বংশবৃদ্ধি কৰিবলৈ সুবিধা পাব গতিকে তেনেধৰণৰ শাক পাচলিবিলাক খুব ভালদৰে ধুব লাগে বাৰে ধুব লাগে খুব পৰিষ্কাৰকৈ ধুব লাগে আৰু ভালদৰে সিজাইহে খাব লাগে নহ'লে তাত থকা পাতত থকা যিবিলাক কণী পেলুৰ কণীবিলাকে আমাৰ পেলু ইনফেকশ্যনৰ মাত্ৰাটো বঢ়াই দিয়ে আৰু পেলু ইনফেকশ্যন যেতিয়া হয় তেতিয়াহ'লে আমাৰ বহুতখিনি প্ৰব্লেম হয় এনিমিয়ালৈকে হ'ব পাৰে এনিমিয়া হ'ব পাৰে ভোক নলাগিব পাৰে খুব ইৰিটেবল হ'ব পাৰে শিশুটিও হ'ব পাৰে বা ডাঙৰসকলো ইৰিটেবল হ'ব পাৰে তাৰপিছত খুব ভাগৰ লাগিব পাৰে কাম কৰিবলৈ মন নাযায় যেতিয়া পেলু ইনফেকশ্যন বহুত বেছি বাঢ়ি যায় তেতিয়াহ'লে আলচাৰৰ সৃষ্টি কৰিব পাৰে পেলুৱে আমাৰ পেটত গতিকে ইয়াৰ ফলত পায়খানাৰ লগত আমাৰ তেজ যাব পাৰে গতিকে বহুতখিনি প্ৰব্লেম কৰিব পাৰে ইয়াৰ কাৰণে আমি এই সাৱধানতাখিনি ল'লে আমি পেলু ইনফেকশ্যনৰ পৰা বাচি থাকিব পাৰিম 4 নম্বৰ সকলোতকৈ ইম্পৰ্টেণ্ট কথা হ'ল সময়ে পেলুৰ ঔষধ খোৱাটো পেলুৰ ঔষধ যদি আমি সময়ে খাওঁ অৰ্থাৎ 6 মাহৰ মূৰে যদি আমি পেলুৰ ঔষধ খাওঁ
তেতিয়াহ'লে আমি পেলু ইনফেকশ্যনৰ পৰা বাচি থাকিব পাৰিম কিয়নো পেলু ইনফেকশ্যন যদি এবাৰ হয় সেইখিনি নাশ কৰিবৰ কাৰণে আমাক মেডিচিন বহুত বেছি প্ৰয়োজন হয় মেডিচিন খালেহে আমাৰ পেলু ইনফেকশ্যনৰ পৰা আমি বাচি থাকিব পাৰোঁ 5 নম্বৰ সকলোতকৈ বেছি ইম্পৰ্টেণ্ট কথাটো হ'ল শিশুসকলে যিহেতু খুব বেছি সজাগ নহয় তেওঁলোকে যিকোনো বস্তু মাটিত পৰিলে উঠাই পুনৰ মুখত দিয়ে গতিকে এই ক্ষেত্ৰত তেওঁলোকৰ সেইকাৰণে ৱৰ্ম ইনফেকশ্যনৰ পৰিমাণটো বাঢ়ি যায় ৱৰ্ম ইনফেকশ্যন হ'বলৈ হ'লে পেলুৰ কণীবিলাক তেওঁলোকে খোৱা বস্তুৰ লগত ডাইৰেক্টলি পেটলৈ গুচি যায় আৰু ৱৰ্ম ইনফেকশ্যনৰ সৃষ্টি কৰে সেইকাৰণে শিশুসকলৰ দেহত যিসকল শিশুৱে মাটিত পৰা বস্তু পুনৰ মুখত ভৰাই তেওঁলোকৰ ক্ষেত্ৰত 99% শিশুৰ ক্ষেত্ৰতে আপুনি ৱৰ্ম ইনফেকশ্যন দেখা পাব গতিকে এই ক্ষেত্ৰত 2 বছৰৰ ওপৰৰ শিশুসকলক অলপমান আমি অভিভাৱকসকলে অলপমান বুজাই থ'ব লাগে যে তলত পৰা বস্তু খাব নালাগে তলত পৰা বস্তু খালে বিভিন্ন ধৰণৰ ইনফেকশ্যন হ'ব পাৰে ৱৰ্ম ইনফেকশ্যন হ'ব পাৰে বা বিভিন্ন ধৰণৰ প্ৰব্লেমৰ সৃষ্টি হ'ব পাৰে পেট বিষ হ'ব পাৰে এনেদৰে তেওঁলোকক অলপমান সজাগ কৰি দিব লাগে লগতে অভিভাৱকসকলেতো সজাগ হ'বই তেওঁলোকেও সেই কথাটো গুৰুত্ব দিব লাগে যাতে তেওঁলোকৰ সন্তানে তলত পৰা বস্তু মুখত নিদিয়ে এইটো যদি আপোনালোকে কৰিব পাৰে তেতিয়াহ'লে আপোনাৰ শিশুটিক আপোনালোকে বহু পৰিমাণে কৃমি ইনফেকশ্যনৰ পৰা বচাই ৰাখিব পাৰিব আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে ইনফৰ্মেটিভ হ'ল যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে সকলোৰে লগত শ্বেয়াৰ কৰিব পুনৰ এটা ভিডিঅ'ৰে আপোনালোকৰ লগত লগ হ'ম আজিলৈ আহিছোঁ থেংক ইউ ফৰ ৱাটছিং